মনত কিমান শ্ৰদ্ধা আৰু ভালপোৱা মৰম থাকিলে এজন মানুহক শ্ৰদ্ধাঞ্জলি দিবলৈ ইমান মানুহ একেলগত লগ হয়। তেওঁ এনেকুৱা কি কাম কৰিলে যে চবেই তেওঁক একদম অন্তৰৰ পৰা মৰম আৰু শ্ৰদ্ধা কৰে। ৰ'ব কৈ আছোঁ, তেওঁ কি কাম কৰিলে শেষ নহ'ব। তেওঁ এজন ভাল গায়ক আৰু এজন ভাল অভিনেতাও আছিলে। তেওঁ অসমৰ কাৰণে 38,000 গান লিখিছিলে আৰু 40টা লেংগুৱেজত তেওঁ গান গাইছিলে। তেওঁ অসমৰ নাম উজ্জ্বল কৰিবৰ কাৰণে বলিউডৰ নিচিনা জগত তেওঁ এৰি দিছিলে। তেওঁৰ চকুত কোনো জাতি নাছিল, কোনো ধৰ্ম নাছিল। তেওঁ সকলোকে সমানে চাইছিলে আৰু স্পেচিয়েলি তেওঁ দুখীয়া মানুহক বহুত বেছি হেল্প কৰিছিলে। লগতে দুখীয়া মানুহবিলাকক বহুত বেছি ভাল পাইছিলে আৰু ধনী মানুহক যোনে বেছি লেভেল দি থাকে সিহঁতৰ লগত তেওঁ ঘেণ্টাও খাতিৰ কৰা নাছিলে। তেওঁ অনবৰতে কৈ থাকিছিল মই ঘেণ্টাও কাকো খাতিৰ নকৰোঁ আৰু এইটো তেওঁ মনে মনে নকয়, এইটো তেওঁ পূৰা ডাইৰেক্টলি চবৰ সন্মুখতে কয়। তেওঁ কাক ভাল নাপাইছিল। প্ৰকৃতিপ্ৰেমী এজন মানুহে জীৱ জন্তু গছ চিৰিকটি পাগল গোটেই চবক তেওঁ নিজৰ মানুহ বুলি ভাবিছিল। পাগলক কেতিয়াও তেওঁ পাগল বুলি ভাবা নাছিল। তেওঁ ঘৰৰ পৰা ওলাই যাওঁতে পইচা লৈ যায়, কিন্তু ঘূৰি অহাৰ টাইমত তেওঁৰ হাতত 1 টকাও নাথাকে। গোটেই পইচা তেওঁ দুখীয়া মানুহক বিলাই দিয়ে আৰু তেওঁ এনেকুৱা হিচাপত বিলায় যাতে কোনেও ভিডিঅ' কৰিব নোৱাৰে, কোনো ফটো তুলিব নোৱাৰে। মানে তেওঁ পপুলাৰিটি বিচৰা নাছিল, তেওঁ ভাইৰেল হ'ব একদমেই বিচৰা নাছিল। সেনেকুৱা এজন মনৰ মানুহক কোনে ভাল নাপাব। চবেই নিজে যাচি তেওঁক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। জয়